আৰু লগতে খানাও বনাব একেলগে খাম জুতিৰে এসাঁজ সকলোৱে বহাই থৈছোঁ আপুনি আৰম্ভ কৰক তাৰে আগতে অকণমান প্ৰথম আৰম্ভণি এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ নেকি ব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 মায়া হয় জামাজে আছয় ঘুমতি যাই তুমি হে সত্য আজি তেওঁৰ বাবে মই কি ৰেডি কৰি ৰাখিছোঁ অকণমান দেখাই দিওঁ আপোনালোকক এয়া কচু পাতেৰে আজি আৰম্ভ হ'ব আমাৰ ৰেচিপি আৰু কচুতে শেষ হ'ব আমাৰ ৰেচিপি সেয়েহে বহুত হেল্ডি আৰু টেষ্টি ৰেচিপি বনাবলৈ কলা কচু আনিব দিছিলে সেইকাৰণে কলা কচু মই ৰেডি কৰি দিছোঁ এতিয়া মই আপোনাক হেল্প কৰি দিম আৰু তেওঁৰ এতিয়া তেওঁৰ লগত কথা পাতোঁ বৌ আৰু তাৰে আগতে আৰু এটা কথা কওঁ তেওঁ মোৰ বহুত বেছি মৰমৰ বৌ হয় আৰু তেওঁ খুব ধুনীয়া মানে গান গায় আৰু মোৰ মানে মৰমৰ বুলি এইকাৰণে কৈছোঁ চব ফালৰ পৰা মানে বিৰাটে এগৰাকী মোৰ কাৰণে বিশেষ ব্যক্তি সেয়েহে আপোনালোকৰ মাজত আজি চিনাকি কৰি দিব লৈ আহিলোঁ আপোনাৰ নিজৰ পৰিচয়টো আপুনিয়ে দি দিয়ক মোৰ এনে অৰিজিনেল ঘৰ মোৰ হয় কামোৱা তাৰপিছত মই বিয়া হ'লোঁ নাজিৰাত তাৰপিছত ছাৰৰ ইয়াতে মোৰ কৰ্ম যিহেতু ইয়াতে থাকোঁ আৰু কিবাকিবি পৰ্ব হ'লে আৰু শেষ নাই বাৰু আৰু তেওঁ সংগীতৰ লগত কেতিয়াৰ পৰাই জড়িত আৰু তেওঁ কেনেকৈ ইমানখিনি পালে ৰেডিঅ' চেণ্টাৰতো গ'ল কেনেকৈ কি হ'ল সকলোখিনি আমাৰ দৰ্শকৰ মাজত কৈ দিওঁ মানে প্ৰথম যেতিয়া মই স্কুলত যাওঁ তেতিয়া তৃতীয় শ্ৰেণীৰ পৰা মই মানে প্ৰথম তৃতীয় শ্ৰেণীত মই প্ৰথম লোকগীতৰ পৰা আৰম্ভ কৰিছোঁ তাৰপিছত লোকগীত মানে কি আমাৰ খুৰা এজন আছিলে উমেশ নাম আছিলে তেখেতে মোক মানে আজি লোকগীত শিকাইছিলে তাৰপিছত লোকগীতটো গাবৰ আগে আগে মানে যিটো গীত গাওঁ মই এদিন শুনিলে মানে মোৰ মানে কি নাজানো মানে পাৰোঁ আৰু গীতটো মানে আয়ত্ব কৰিব বহুত সোনকালে পাৰোঁ তাৰপাছত এনেকৈ গাই গ'লোঁ আৰু কম্পিটিশ্যনবিলাকত স্কুলৰ কম্পিটিশ্যনত তাৰপিছত পাওঁ প্ৰাইজ পাওঁ তেনেকৈ হেৰি কৰিলোঁ আৰু তাৰপিছত বিয়া হ'লোঁ তাৰপিছত 2007ত মই ৰেডিঅ'ৰ পৰীক্ষাটো দিলোঁ তাৰপিছত ভগৱানৰ কিবা কেইবাৰতো পাছ কৰিলোঁ আৰু ইণ্টাৰেষ্টিং কথা কি যেতিয়া মানে মই ৰেডিঅ'ত কি 15টা গীত দিব লাগে তাৰপিছত মোৰ ফালৰ পৰা এটা গীত গাব দিয়ে আৰু তেখেতসকলৰ ফালৰ পৰা আৰু তাৰপিছত আৰু মানে যেতিয়া মই পৰীক্ষাটো দিলোঁ দিয়াৰ আগত মানে মোক মিছাৰে শিকায় আৰু ৰেডিঅ'ত পৰীক্ষা দিলে মানে আনৰ গীত গাব নোৱাৰে লোকৰ মুখে মুখে ওলোৱা যিটো মানে লোকৰ গীত গাব নোৱাৰে নিজে লিখা নিজে সুৰ কৰা হ'লে বেছি ভাল লাগে তাৰপিছতে সুৰ কৰিছোঁ হয় মই সুৰ কৰা নাই মিষ্টাৰে সুৰ কৰিলে মিষ্টাৰ হৈছে মোৰ তপন বৰুৱা তেখেতে মানে এটা মানে এনেকৈ কৰিলে আৰু তাৰপিছত মানে এদিন প্ৰেক্টিছ কৰাই থাকোঁতে মানে মোৰ আৰু কি অকণমান খংটো বেছি মানে তাৰপিছত যেতিয়া তেখেতে মোক শিকাইছিলে
বিয়াৰ 3 দিনমান আগতে মানুহজনে কোবাইছিলে ইয়াতে নহয় এনেকে মৰাতে উঠি গৈছে দেই তাৰপিছত বৰ ইংগিতবা খং উঠি গোটেই গানৰ বহিছো ইয়াত খালি পেলালো তাৰপিছত দলিয়াই দিলো আৰু ইয়াৰ পিছত মানে জানাইতো তাৰপিছত মই ওচৰৰ জীৱনত আৰু মই গান নাগাওঁ এইফালে মোৰ 3 দিন পিছত ৰেকৰ্ডিং আছে মানে হেৰি পৰীক্ষাত আছে অডিশ্যন আছে তাৰপিছত আৰু অকণমান হেৰি কৰিলে আৰু তেখেতে বোলে নাই এনেকুৱা হেৰি খং কৰিলে নহ'ব আৰু অকণমান বুজাই ভগৱানে বোলে ক'লো সেই কোকটোৱে মোক তাৰমানে ঔষধ হিচাপত কাম দিলে আপোনাক মানে আপোনাক একচুৱেলি মানুহজনী হিচাপে কোবোৱা নাছিলে ন আপোনাক তাকে ছাত্ৰী এগৰাকী হিচাপে কোবাইছিলে গম পায় তাৰপিছত একবাৰ মানে গানটো গোৱাৰ পিছত বহুতেই ভাল পালে বিচাৰক তিনিজন আছিলে শ্ৰদ্ধাৰ ৰমেন বৰুৱা ৰমেন চৌধুৰী আৰু জেপি দাস ছাৰ আছিলে তাৰপিছত যেতিয়া মই মানে ৰেকৰ্ডিং মানে অডিশ্যন দি কিনে মই মানে কেম্পেইনত বহিছিলোঁ ৰেডিঅ' চেণ্টাৰত তাৰপিছত মোক সুধিছিলে আৰু এইমাত্ৰ গোৱা শুনি আছিলে নেকি এনেকৈ সুধিলে আৰু তাত তাৰমানে ৰোল নাম্বাৰ হিচাপত মাতে আৰু বিচাৰক নাথাকে আগত মানে বেলেগত থাকে তাৰপিছত মোক মাতিলে আৰু মাতি কিনে কৈছে আমাৰ মানে সংগীত জগতত আৰু এজনী মানে প্ৰণীতা গোস্বামী আহি আছে মানে প্ৰণীতা গোস্বামী হয় লোকগীতৰ বিশিষ্ট শিল্পী তেখেতৰ মানে হেৰিটো দি কিনে মোক ক'লে আৰু মোৰ বিৰাট ভাল লাগিলে আৰু মই ভাবিছোঁ আৰু মানে মই যদিও অডিশ্যন দিছোঁ মই পৰীক্ষাত পাছ কৰা নকৰা ডাঙৰ কথা নহয় কিন্তু যিটো মই মানে তেখেতসকলৰ মুখৰ পৰা আশীৰ্বাদটো পালোঁ সেইটোৱে ডাঙৰ কথা হ'ল সঁচাকৈ ভগৱানৰ আশীৰ্বাদ পাছ কৰিলোঁ তাৰপিছত প্ৰথম ৰেকৰ্ডিং মাতিলে 6টা গান ৰেকৰ্ডিং কৰিছিলোঁ তাৰপিছত এনেকৈ আৰু 6 মাহে বছৰ এনেকৈ ৰেকৰ্ডিং হৈ থাকে এতিয়া আৰু সেই হৈছে আৰু ৰেডিঅ'ত মানে কি ৰেকৰ্ডিংবিলাক তেনেকৈ মানে ঘনঘনকৈ আগতে যেনেকৈ মানে টাইমত কৰিছিলোঁ এতিয়া নাই এটা লোকগীতেৰে আৰম্ভ কৰক যিহেতু লোকগীতেৰে আপুনি মানে আৰম্ভ কৰিছিলে জীৱন লোকগীতেৰে মোৰ অনুষ্ঠানতো এবাৰ আৰম্ভ কৰি দিয়ক হয় মই বেছি টান গীত নাগাওঁ মানে মোৰ প্ৰেক্টিছো হোৱা নাই তথাপিতো মই ৰেডিঅ'ত প্ৰথম ৰেকৰ্ডিঙত গোৱাই এটি হেমবাতালৰ লোকগীত আমাৰ মিষ্টাৰী ফুৰ পৰা মই গাই দিছোঁ অকণমান চাৰিলে কি গালো হৰিৰ নাম কি কৰিলো হৰিৰ কাম মই অতি মোৰ সমতি নাজানো ভকতি স্তুতি ও চৰণতে দিবা প্ৰভু চৰণতে দিবা প্ৰভু তুমি আমাক স্থান কি গালো হৰিৰে নাম কি কৰিলো হৰিৰে কাম কি গালো হৰিৰ নাম কি কৰিলো হৰিৰ কাম মই অতি মোৰ সমতি নাজানো ভকতি স্তুতি ও চৰণতে দিবা প্ৰভু চৰণতে দিবা প্ৰভু তুমি আমাক স্থান কি গালো হৰিৰে নাম কি কৰিলো হৰিৰে খুব ধুনীয়া ঠিক আছে আপোনালোকে শুনিলে খুব ধুনীয়া এটা লোকগীতেৰে আৰম্ভ কৰিলে আৰু বৌ আপুনি বিয়া লাভ আছিল নে এৰেঞ্জ আছিলে অলপমান কৈ দিয়ক নাই লাভ নহয় আমাৰ এৰেঞ্জে হৈছিলে মানে তেখেতে যিহেতু মিউজিকৰ হয় তেখেতক মানে গান গোৱা ছোৱালী লাগে আৰু এনেকৈ বিচাৰি আছিলে মই পিছত গম পাইছোঁ আৰু আগতে গম পোৱা নাই তাৰপিছত তেখেতে সেনেকৈ বিচাৰি সেনেকৈ কৰে আমাৰ এৰেঞ্জে আছিলে লাভ নাছিলে কিন্তু মানুহবিলাকে মানে বিশ্বাস নকৰে জানে কিন্তু আপোনালোকৰ লাভ যেনে লাগে সেইকাৰণে সুধিলো হয় সকলোৱে কয় মানে কেনেকৈ বিচাৰি পালে মানে পাঠশালা আৰু ইফালে নলবাৰী উল্টা চাইজ সেইকাৰণে মানে সকলোৱে কয় তথাপিতো আমাৰ মানে গানৰ দ্বাৰা চিনাকি আৰু হয় আচল কথা কি জানানে মানে বিয়া হোৱাৰ পিছত প্ৰেম হোৱাটো বেছি দিন মানে ঠিকি থাকে সঁচা একদম সঁচা কথা বিয়াৰ পিছৰ প্ৰেমটোহে বেছি ভাল আৰু মানে আচলতে কি জানানে আজিকালি মানে আমিতো এইবিলাক কাৰণে বুজি বহুত সোৱাদ হয় বস্তুবিলাক আমাৰ গাঁওবিলাকত মাহঁতে আমাৰ যেনেকৈ মানে মছলা নিদিয়াকৈ বনাইছিলে এতিয়াও মানে মই যেতিয়া বিয়া হৈ যাওঁ নহয় তেতিয়া মাক কওঁ আৰু মা আগতে যে বনাইছিলি তেনেকৈ বনাই তেতিয়া মায়ে কয় মানে জোৱাই বেয়া পাব মছলা চছলা নিদিলে মোৰ একো নাই হেৰি আমাৰ মিষ্টাৰে মানে মছলা নিদিয়া আঞ্জাতে বিৰাট ভাল পায় আজিকালিতো দেখিছাই মানে এই অনলাইন অৰ্ডাৰবিলাক এইবিলাক আমি বহুতে আমিও কৰোঁ লগত আমিও অৰ্ডাৰ দিওঁ মানে এনেও তোমাৰ বেলেগৰ বস্তুটো এনেও আমাৰ ভাল লাগে দেখিছাই না আমি ক'ৰবাত যাব ওলালে আমাৰ কাপোৰে নহয় একযোৰ বেলেগ কাপোৰ দেখিলোঁ নহয়
ভাল লাগে গতিকে বেলেগে এখন আঞ্জা বনোৱা দেখিলে ৰঙা চঙা পৰি থাকিলে ইমান সোৱাদ লগা যেন লাগে পেটৰ কাৰণে যে কিমান বেয়া সেইটো আমি বুজিয়ে নাপাওঁ আচলতে সেইকাৰণে মই অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা তোমাক কৈছোঁ আৰু বাকী সকলোকে কৈছোঁ আমি ল'ৰা ছোৱালীবিলাকক আমাৰ কষ্ট হ'লেও অকণমান কষ্ট কৰি হ'লেও মানে ঘৰত বনোৱা খাদ্য খুৱাব লাগে আচলতে নহ'লে মানে আমাৰ বহুত বেয়া হৈ গৈছে সকলোৱে মানে অনলাইন অৰ্ডাৰ সেইটো মানে ভাল বুলি ভাবে আৰু কিন্তু নহয় ল'ৰা ছোৱালীৰ কাৰণে বহুত বেয়া মানে আজিকালি কিমান সৰুতে কিমান নানা ধৰণৰ বেমাৰ আজাৰ হয় ন মোৰ ফালৰ পৰা অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে মই কিন্তু একদম সৰুৰ পৰাই বনোৱা খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু সি সঁচাকৈ ঘৰৰ বস্তুবিলাক খায়ে বেছিকৈ ভাল পায় মোৰ ল'ৰাটো মোক কৈ থাকে মানে মোৰ ল'ৰা এটাই সি এইবাৰ ছেকেণ্ড ইয়াৰ পাইছে এতিয়াও মানে কয় মানে আমাৰ টিভিত যে বনাই তেনেকৈ বনাই দিয়া কিন্তু মানে সি বুজা নাই মানে দেখাত ভালকৈ সি ভাবিছে সোৱাদ লগা বুলি কিন্তু যেতিয়া মই বনাই দিওঁ টিভিত নিচিনা নহ'লেও খাই কিনে কয় আৰু বোলে সঁচাকৈ তাৰ সেই ক্ষণৰ নিচিনাই হৈছে মানে টিভিত বনাই যেনেকৈ তেনেকুৱা হোৱা বুলি কয় সেইটো মানে দূৰৰ পাহাৰ এনেও দেখিবলৈ সেইটো আৰু গতিকে আমি এতিয়া আপুনি ভাবক এই যিটো মানে জুচ ফেনটো এটা ধুনীয়া ওলাই আছে ন সেইটোৱে বহুত ধুনীয়া আৰু এইটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি স্বাস্থ্যৰ কাৰণে ভাল মোৰ বিস্তাৰ মানে জুইত বনোৱা খাদ্য বহুত ভাল পায় কিন্তু আজি আহিলে হয় তেখেতেও বিশেষ এটা কামৰ কাৰণে আহিব নোৱাৰিলে এদিন দুজনকে এদিন আমাৰ মোৰ পাকঘৰলৈকে আহিব ধুনীয়াকে দুজনৰ কাহিনী শুনাম আপোনালোকক আৰু খুব ধুনীয়া তেওঁ মিউজিকতে মানে জড়িত যিহেতু দুটাই আৰু খুব ধুনীয়াকে মানে ষ্টেজ প্ৰগ্ৰেম কৰে খুব ভাল লাগে যেতিয়া দুটাৰ ছাপোৰ্ট থাকে নহয় কথা কি জানে নাই আমাৰ আমি দুটাহে ছাপোৰ্ট কিন্তু মোৰ ল'ৰাটো মানে খোল বজাব জানে নাগাৰা জানে মানে মই যিটো গান গাওঁ মই গানটো প্ৰেক্টিচ কৰা হোৱাই নাই ইফালৰ পৰা মাত দিলে আৰু মই যিকোনো গান এটা এক লাইন গাবহে পালোঁ সি মাত দিলে মানে গোটেইখিনি পাৰে কিন্তু মানে ইচ্ছা নকৰে লাজ কৰে তাৰ মানে লাজটো অলপ বেছি হয় সেইকাৰণে নাজানো কিয় বা ভগৱানে তেনেকে দিলে আমাৰ নিচিনা হেৰি নিদিছে তথাপিতো আৰু গান ভাল পায় আৰু কচুখিনি দিব হৈছে চাগে হয় কচুখিনি দি দিওঁ এতিয়া আমি কচুখিনি দি দিম আপোনালোকেও এনেকে বনাই চাব নিশ্চয় ভাল পাব আৰু সোৱাদ নহ'লেও মানে যিখিনি আমি ইয়াত ব্যৱহাৰ কৰিছোঁ বহুত আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাটে ভাল আৰু কলা কচু খোৱাটো ব্লাডৰ কাৰণে কিমান ভাল ন আজিকালি ইমান মানে ব্লাডৰ প্ৰব্লেম হিমগ্লবিন নাথাকে কিবা নাথাকে মোৰে হিমগ্লবিন কম বাঢ়িয়ে নাহে বস্তু খাওঁ বাঢ়িয়ে নাহে যি নহওক সেইকাৰণে কলা কচু মই আগতে খোৱাই নাছিলো বিয়াৰ পিছত কলা কচু মানে ইমানে মানে প্ৰিয় হৈ গৈছে উপায় নাই আৰু বিয়াৰ আগত নোখোৱা বস্তুবিলাক বিয়াৰ পিছত খোৱা হৈ যায় আগতে নাখাইছিলো মাহৰ দালি খালে কলা হয় কিন্তু নহয় সেইটো আচলতে এইবিলাক ভুল ধাৰণা এইবিলাক আমাক মানে এনেই মানে জোকাইছিলে সেইটো সঁচা বুলি ধাৰণা কৰি লৈছিলো এতিয়া কিন্তু আমাৰ লগত এতিয়া মাহৰ দালিও আছে মাহৰ দালি এইখিনি বইল হৈয়ে আছে বগনা চব আছে আমাৰ একদম গাঁৱলীয়া খানা মানে গাঁৱলীয়া ঠিক আছে এতিয়া কি গাব আপুনি এটা আপোনাৰ নিজৰ ভাল লগা গান এটা গাই দিয়া এইবাৰ মানে সকলোৱে ভাল পোৱা গীতে অকণমান গাই দিছোঁ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি ৰ'দৰ তাপত মৰহি শুকালে অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে হিমগ্লবিন বঢ়াইহে এৰিম মই এই কচুটোৰ হেৰি ৰেচিপি আপোনালোকে কৰি পাইছে নিশ্চয় মানে সকলোৱে এই কচুৰ হেৰি কৰি খায় কিন্তু আজি ৰেচিপিটো অকণমান বেলেগ হ'ব গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো কাৰণ আপোনালোকৰ সহযোগিতা নাপালেতো আমি আগুৱাই যাব নোৱাৰোঁ ন গতিকে জোনুক আগুৱাই নিয়ক বহুতখিনি আগুৱাই গ'ল তাই আৰু তাই মানে এইবিলাক দেখিছেনে বাৰু এই খৰি বা ক'ৰ পৰা আনিছে একদম গাঁৱৰ কাঠ খৰি জানেনে মই খৰিৰ কাৰণে মানে বাৰে বাৰে কেৰাহীটো হেৰি কৰিব লগা হৈছে
পাইছা খৰি ঘৰৰ পৰা নাই এই খৰি গাঁৱৰ পৰা আনিছো গাঁৱৰ পৰা আমাৰ গুৱাহাটীত খৰি পাবলৈ নাই চব আনিছো আৰু এইবিলাক উপায় নাই কিবা এটা কৰিব লাগিলে অলপ কষ্ট আৰু এই পৰিৱেশটো বিৰাটে ভাল পাওঁ সেই টিভিত চাই চাই ডাঙৰ হৈছিলো পাকঘৰ আৰু অৱশেষত আজি ভগৱানে মোক মিলাই দিলে কিমান দূৰ আগুৱাই যাম সেইটো মই নাজানো কিন্তু মোক যে ভগৱানে এইখিনিও দিছে যে মই নিজে পাকঘৰ এটা বনাই মানে দুই এজনক মাতিব পাৰিছো একেলগে এসাঁজ খাব পাৰিছো আৰু এনেও মানুহৰ লগত এনেকে বনাই মেলি খোৱা সেইটো মোৰ বিৰাট ভাল লাগে অকল মোৰ বুলি নহয় মানুহজনৰো খালি খোৱাৰ মানে হেৰিটো বিৰাটে চখ আৰু সেইটো মানে তেওঁৱে যোগাৰ কৰি দিয়ে ইমান ধুনীয়াকে চখ মানুহজনৰ চাপৰ্ট নাথাকিলে কেতিয়াও সম্ভৱে নহয় ন ঘৰখনৰ চাপৰ্ট থাকক যদি মানুহজনৰ চাপৰ্ট নাথাকে আপুনি কেতিয়াও ক'তোৱে আগবাঢ়িব নাপায় মই ব্লগ বনাইছো কিবা বনাইছো হয়তো প্ৰথমতে অলপ অসুবিধা হৈছে কিন্তু ইমানে এতিয়া চাপৰ্ট এইবিলাক যদি মোক যোগাৰ নিদিলো আজি মই আপোনাক মাতিব পাৰিলো হয় মোৰ পাকঘৰত সম্ভৱে নহ'ল বা এনেকে এইখিনি বনাবৰ কাৰণে যদি মোক চাপৰ্ট নকৰিলে মই কেতিয়াও নোৱাৰিম সেইকাৰণে মানুহজন মেইন মানুহজন যদি চাপৰ্ট পোৱা হয় তেতিয়াহ'লে মানে মনটো বহুত বেছি আগুৱাই যোৱা এনেকে আমি ইয়াতো বুজি পাব লাগে সেইকাৰণে মানুহজনে আগুৱাই নিয়াৰ ক্ষেত্ৰত মানে বহুতৰ হয় প্ৰব্লেম মানুহজনে মেইন হয় আৰু মানুহজনীও মেইন হ'ব লাগিব মানুহজনৰ কাৰণে মানুহজনৰ কিবা ইচ্ছা আছে যদি সেই ইচ্ছাটো আগুৱাই নিয়াত মানুহজনী হেল্প কৰিব লাগিব এতিয়া আপোনালোকৰ যেনেকুৱা আজি এই পৰ্যায় পালে মানে দুজনৰ হয় সহযোগিতা হয়তো আচাৰি খুব খালে আপুনি হৈ যায় আৰু কি জানানে মানে কি যদি মই গান গাইছিলো এখেতত মই যদি মিউজিকৰ নাপালো হয় কেনেকুৱা দুখৰ কথা হ'লে মইতো গান পাগল বিৰাট ভাল পাওঁ গান গাই মানে ইয়াৰ পিছত আকৌ মই নতুনকে নামো গাব হেৰি কৰিছো নাম চাব নামো ধুনীয়া নাম গাই কিন্তু নামৰ কম্পিটিশ্যন বিলাক কৰো আৰু য'ত কম্পিটিশ্যন কৰে তাতে ফাৰ্ষ্ট প্ৰাইজ লৈহে আহে কিন্তু দেই আৰু আপুনি বহুত মানে এখেতে বহুত ধুনীয়া বিয়াৰ গীত গায় আৰু য'তে বিয়াৰ গীত গায় ফাৰ্ষ্ট পুৰস্কাৰ কিন্তু তেওঁ পায় আপোনালোকৰ যাদু চাদু আছে নে এনেকৈ ফটো দিয়ে নেকি আচলতে কি জানানে মই মানে প্ৰথমতে মানে চাই গাইছিলো মই মুখস্থ শক্তিটো অকণমান কম আছিল আৰু মানে গুৰুত্ব সহকাৰে লোৱা নাছিলো সকলো বস্তুৱে বাৰু গুৰুত্ব কৰি ল'লেহে মানে আমি আগুৱাব পাৰিম ন প্ৰথমবাৰ মানে তাইক নাপালো মই কাগজ চোৱাৰ বাবে কিন্তু বিচাৰকে কান্দি দিছিলে জানানে এই বিদায় বেলাৰ যে সেইখিনি গাইছে সেইখিনি মোক এবাৰ গাই দিব সেইখিনি গাওঁ তাৰপিছত মানে পিছৰবাৰ মই নচাকে গালো তাৰপিছত বিচাৰকে ইমানেই মানে মই ক'ৰবাত যদি ধৰা মই ছেকেণ্ড থাৰ্ড এনেকৈ পাওঁ তথাপিতো মোক মানে বহুত প্ৰশংসা কৰে এইটো মই অহংকাৰ কৰা নে নাজানো ভগৱানে এইটো মোক দিছে বাৰু কিন্তু মানে বিচাৰকে যিখিনি কয় আমি আচলতে ল'ব লাগে কিছুমানে যে বেয়া পায় সেইটো নহয় আচলতে ল'ব লাগে বিচাৰকে কি কৈছে মানে কেনেকুৱা কৰিলে ভাল হয় তেনেকুৱা তাৰপিছত মানে কৈছিলে আৰু যিকোনো বিয়াৰ গীত গাওঁতে মানে আমাৰ আৱেগটো আহিব লাগিব মানে বিয়াৰ মানে বিদায় বেলা গাইছো বিদায়খিনি মানে মনত আনিব লাগিব মানে চিটুৱেশ্যনটো মানে আমি মনত আনি ল'ব লাগিব কইনাজনী আহিছে মাকহঁত ওলাই আহিছে মাকক মাত দিছে ইমান সুন্দৰ এটা পৰিৱেশ কিন্তু আমি যদি এনেকে হাঁহি আহি গাওঁ তেতিয়া নহয় সেইটো মানে সেইকাৰণে তাৰপিছত মই মানে সেইটো মোৰ নাজানো মঞ্চত উঠাৰ পিছত এইটো আহিলে অকণমান বিদায় গাই দিছো ন একলাই নলন বেছি গালে খুব ভাল লাগে মানে একলাই বাৰু কাৰণ সেইখিনিতে আমাৰ ছোৱালীৰ গোটেই জীৱনৰ কাহিনীটো সোমাই থাকে সেইকাৰণে মানে শুনিও ভাল লাগে আৰু সঁচাকৈ দুখৰো হয় মই আপোনাৰ হেল্প কৰি আছো চিন্তা কৰিব নালাগে আপুনি আপোনাৰ অকণমান বিদায় চাই যাওক বাৰীত কান্দে ৰভাৰ খুটাত ধৰি কান্দে মৰমৰে তাৰপিছত বিদায় দিয়াৰ পিছত আশীৰ্বাদ দিয়াৰ পিছত সেইটো আৰু আমাৰ বহুত দেৰি হৈ যাব বহুত গালে আৰু সেইটো হয় দেৰি হ'ব আপোনালোকো আমনি পাব আৰু কাৰণ বেলেগ চব্জি বনাব আছে ইয়াতে মই অকণমান পানী দি কিনে ঢাকনি দি ঢাকনিখন দি এতিয়া আমাৰ হৈ গ'ল মানুহখিনি এতিয়া আমি এইখিনি নমাই দিওঁ নেক্সট ৰেচিপিখনৰ বাৰু কৰিয়ে এইখিনি নমাই দিয়া নমাই দিব সুন্দৰ কালাৰ আহিছে ন কচুৰ কালাৰ এইপিনে মই মাটিমাহৰ দাইল ধুনীয়াকৈ বইল কৰি ৰাখিছোঁ এতিয়া বৌ বনাব মানে তেওঁক মই সকলোখিনি ৰেডি কৰিয়ে দিছোঁ
সেইটো ধুনীয়াকৈ গানো গাই শুনাব আৰু সেইটো তেলটো দি দিওঁ দিয়ক জলকীয়া লাগিব চাগে ন শুকান জলকীয়া যিমান পাৰোঁ মই হেল্প কৰি দিব বিচাৰোঁ যিহেতু মোৰ ঘৰত তেওঁ নিজে আলহী বনাই খুৱাব মোক নহয় জানো ঠিক আছে আপুনি কিবা এটা গুণগুণাই দিয়ক আমাৰ মোৰ দৰ্শকলৈ দালিখন হয় মানে মাটিমাহৰ দাইল খাই ভাল পাই নালাগে ন আগতে খোৱা নাছিলো বাৰু এতিয়া বিয়াৰ পিছত খোৱা হৈছো ময়ো বিয়াৰ পিছত মাটিমাহ হাঁহৰ মাংস চব বিয়াৰ পিছত আহি গলো লাইনত তো আপুনিতো বহুত কেইখনে ষ্টেজ প্ৰগ্ৰেম কৰিছে নহয় জানো আৰু ষ্টেজত উঠিব পোৱাটো সৌভাগ্যৰ কথা আৰু ইমান ডাঙৰ সমাজ এখনত যদি মানে ষ্টেজত উঠি গান পৰিৱেশন বা দুই এষাৰ কথা কোৱাটো বহুত ডাঙৰ কথা তাৰে মাজতে আপোনাৰ মানে কিবা তিতা মিঠা অভিজ্ঞতা আছেনে আপোনাৰ ষ্টেজ প্ৰগ্ৰেমৰ ক্ষেত্ৰত আৰু মানে কি এটা মিঠা অভিজ্ঞতা মানে কি মই ট্ৰেকত মই গীতবিলাক নাগাওঁ মানে জেনেৰেল মিউজিকতে গাওঁ কিন্তু মানে ভাবিলোঁ আৰু এই সকলোৱে যে নাচি নাচি গাই থাকে আৰু মই ভাবিলোঁ একবাৰ নাচি নাচি গাওঁ এটা মানে ডিপ্লিনাৰ মই গাম বুলি ট্ৰেকত গাম বুলি আৰু মই বিহুত লৈ গৈছোঁ আৰু ট্ৰেকটো লৈ গৈছোঁ তাৰপিছততো মোৰ বাবুটোৱে মানে মোবাইলটো লৈ গ'ল গেম খেলিবলৈ তাৰপিছত মোৰ নামটো মাতিলে আৰু মাতোতেতো মোবাইলটো নাই যে কি কৰোঁ মই ট্ৰেকটো ৰেডি কৰি আনিছোঁ কিটো গীত গাম আৰু প্ৰেক্টিচ কৰি আহিছোঁ ঘৰত মোবাইলটো নাই মানে কেনেকৈ ফোন কৰোঁ কেনেকৈ বিচাৰোঁ ভাবি আছোঁ তাৰপিছত মই মোক মাতিলে আৰু তাৰপিছত মই ক'লোঁ নেক্সট মোৰ নামটো মাতি দিয়ক মানে কিবা এটা মোৰ প্ৰব্লেম হৈছে সেনেকৈ ক'লোঁ আৰু তাৰপিছত বিধিৰ বিপাক মানে সেই গীতটোৱে বেলেগ এটা গাই দিলে নহয় ট্ৰেকত তাৰপিছত মোৰ এনেকুৱা বেয়া লাগিছে মানে মই কি কৰোঁ এতিয়া মানে সেইটোৱে প্ৰেক্টিচ কৰি আহিছোঁ মোৰ মানে সময় পোৱা নাই তাৰপিছত আৰু কি কৰোঁ এতিয়া তাৰপিছত যেতিয়া সেইটো গান গাই আছিলে মোৰ বাবুটোৱে জানে মানে মই যে সেইটো গান গাম মানে তাৰ মাথা গৰম হৈ গ'ল আৰু তাৰ সি দৌৰি দৌৰি আহি গ'ল মা কি হ'ল দেখোন গাই দিলে মই তাক বিৰাট গালি পাৰিলোঁ একদম চকু চল চল যে হৈ গ'ল তাৰতো বহুত বেয়া লাগিছে কাৰণ সি কৈছে আৰু বোলে মাতোতো বহুত গান জানো কিবা এটা গাই দিয়ে মই ভাবিলোঁ আৰু কি গাওঁ ইমান বেয়া লাগিছে তাৰপিছত যিটো মুখ্য সম্পাদক আছিলে সুধিলে আৰু কি প্ৰব্লেম বোলো নাই একো নাই ক'বতো নোৱাৰি ন সকলোতে সেইকাৰণে আমি মানে হাৰমনিয়াম তবলাক আচলতে আমি আমাৰ যিখিনি মানে লাগতিয়াল সেইখিনি গুৰুত্ব আচলতে বেছিকৈ দিব লাগে ট্ৰেকটো আমি কেতিয়াবাতো লাইন গুচি যাব পাৰে ন ট্ৰেকটোত মাজতে বন্ধ হৈ যায় বহুত দিগদাৰ তাৰপিছত আৰু মোৰ নামটো মাতি দিলে এনে হঠাৎ আৰু মোবাইলটো নাইতো মোবাইলটো নাপালোঁ মই উঠি গ'লোঁ গৈ মানে কি গাওঁ মই এনেকুৱা ভাবিবৰে সময় নাই তাৰপিছত মোৰ মানে ভূপেন হাজৰিকাদেৱৰ কি লতা মংগেশকাৰে গাইছিলে তেখেতে সন্মান কৰোঁ তেখেতৰ মানে গীত এটিৰে মই আৰম্ভ কৰিলোঁ তাৰপিছত মই প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু মানে এনেই আৰু নাভাবাকে গাই দিলোঁ আৰু মানে হিন্দী গান গাইছে নহয় এই অসমীয়াই তেখেতে গাইছিলে তাৰপিছত সেইটো গালোঁ আৰু অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ বিহু সুৰ বিনন্দিয়া বৰগীত জিকিৰক তামোল দি মানিলোঁ বৰগীত জিকিৰক তামোল দি মানিলোঁ বাতিলোঁ মুগাৰ বতিয়া বৰলুইত পাৰৰে শীতল কইনা দৰে বৰলুইত পাৰৰে শীতল কইনা দৰে মিঠা পানীটো পিপি অসমীৰ সন্মান সদায় ৰাখিমে আৰু মই কি এইখিনিত আৰম্ভ কৰিলোঁ
তাৰপিছত গোটেই মানুহখিনি ইমানেই মানে হাত চাপৰি দিলে আৰু মোৰ মানে মোৰ বহুত মনটো ভাল লাগিল আৰু তাৰপিছত লগে লগে মানে যিহেতু মই ভূপেন হাজৰিকাদেৱ বা লতা মংগেশকাৰজীক হেৰি কৰিলোঁ আৰু সন্মান কৰিলোঁ তাৰপিছত মই এটি বিহুসুৰীয়া কৃষ্ণাদেৱীৰ গান ভাল পোৱা নে ভাল পাওঁ গাই দিওঁ তাৰপিছত তেখেতৰ গীত এটি মই মানে ক'লো আৰু মিউজিচিয়ানক মনে মানে মঞ্চতে আহি গ'ল ভাৱটো লগে লগে মই বোলো এইটো গালো যিহেতু এতিয়া বিহুসুৰীয়া এটা বিহু গোৱাতকৈ সকলোৱে বিহু গায়ে আৰু বিহুৰ সেনেকুৱা মানে এইটোৰ পিছত সেইটো বিহু গাই থাকিলে মানুহবিলাকে সেনেকুৱা আমোদ নাপায় গতিকে মই বিহুসুৰীয়া এটা মই ক'লো আৰু তোক দেখি মোৰ গা কেনেবা লাগে গীতটো মই মানে কীবৰ্ড বজোৱা দাদাজনক ক'লো আৰু কোৱাৰ পিছততো ক'লে ঠিক আছে আমি বজাই দিওঁ এনেকুৱা সুন্দৰ মিউজিক বজালে মানে তাৰপিছত মই তোক দেখি মোৰ গা কেনেবা লাগে তোক দেখি মোৰ গা কেনেবা লাগে বিহুৰে ঐ তলিতে নাচু লাগে বিহুৰে ঐ তলিতে নাচু লাগে অ মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ অ মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ তোক দেখি মোৰ গা কেনেবা লাগে তাৰপিছত এইটো গালো জয় নাহক এই গানটো কিন্তু নোকোৱাকে নাথাকে এতিয়া গানটো গালে মনটো মানে ইমান বেছি ভাল লাগি যে বিহু মঞ্চত এইটো গান নোকোৱাকে নাথাকে এখিনি গাবই মানে গছ পুলি কথা আছে কুলি কেতে কি সেইকাৰণে বহুতখিনি আছে না সেইকাৰণে আচলতে বহুত ভাল পায় তাৰপিছত এনেকৈ গালো আৰু তাৰপিছত মই জ্যোতি সংগীত ৰাভা সংগীত এনেকৈ গাওঁ আৰু প্ৰত্যেকখন মঞ্চত সেইটো আৰু কম্পিটিশ্যন নকৰোঁ আৰু মই মানে এনেই ইনভাইট কৰে কেতিয়াবা গাবলৈ তাৰপিছত সেইদিনাখন 20 জুনত তাৰপিছত ৰাভা দিৱসত এটা গাইছিলোঁ অকণমান সেইটো গাই দিলে সেইটো গাই দিলে উতি জাৰু পালিনা উতি জাৰু পালিনা উতি জাৰু পালিনা জোৰ কইবা ও মোৰ পচোৱা মলয়াবা উতি জাৰু পালিনা ধুনীয়া লাগিলে শুনি কিনে হয় আমি মানে ৰাভা সংগীত জ্যোতি সংগীত বিলাকৰ মানে যিটো জ্যোতি গানৰ ইমান সুন্দৰ মানে দেহা মন জোৰ কৰি যায় আচলতে বহুত ভাল লগা সুৰবিলাক আমাৰ তেখেতসকলে বান্ধি থৈ গৈছে সুৰবিলাক আচলতে জ্যোতি সংগীত ৰাভা সংগীত আমি যেনেকে নিজৰ ইচ্ছাত গাব নোৱাৰো এইটো মানে সুৰ বান্ধা থাকে যে সেইকাৰণে কিন্তু আধুনিক গীতবিলাক আৰু নিজৰ ষ্টাইলত কৰে আজিকালি নিজে মানে এটা গান শুনিলে হ'ল নিজৰ ষ্টাইলত কিমানটা গান ওলাই যায় শুনা তুমি বাবুক কিবাহত দিছানে কিবা মানে কি জানে পঢ়াত বাহিৰে মানে কিবা এটা বাহিৰা দি থলে মানে হেৰি আৰু হয় মাইণ্ডটো ফ্ৰেছ হৈ থাকে কাৰণ মানে যেতিয়া আজৰি সময়ত সিও নিজে প্ৰেক্টিচ কৰিব তেনেকুৱা হয় বাৰু মই প্ৰথমতে ডান্সত দিলোঁ হয়তো মোৰ এইটো নমাই দিয়া নহ'লে ভিডিঅ' যিসকলে চাইছে তেওঁলোকে গমেই পাব উদয় শংকৰ ছাৰ তাত তেওঁতো বহুত কথা দিছা নহয় তাক অলৰেডি দিয়া আছে যোৱাবাৰে দিলোঁ মই এডমিশ্যন গ'ল এবছৰ গ'লে কিন্তু এতিয়া মই বিশেষ এটা কামৰ কাৰণে মানে নিব পৰা নাই ইয়াত ভাত বহাব লাগিব দেই এইটো ভাতটো বহাই দিছোঁ কাৰণ ভাতটো হয় মানে পানী দিয়া আছে ন পানী দিয়া ভাতটো হৈ লওক তাৰপিছত কচুখিনি মই যোগাৰখিনি কৰি দিম এতিয়া আমাৰ ভাত হৈ গ'ল এয়া শুকান কেৰাহী তেল হালধি একো দিব নালাগে নিমখ ৰঙাই লাগিব নালাগে এতিয়া আমি শুকানকৈ বহাই দিম আচলতে গাঁৱত কলপাত পাবলৈ বহুত সহজ সেইকাৰণে মানে কলপাতত দিয়া হয় এতিয়া আমি এনেকৈ কৰোঁ গুৱাহাটীতো বাৰু পাওঁ আৰু ক'ৰবাত কিন্তু আজিৰ ৰেচিপিটো অকণমান বেলেগ ষ্টাইলত বনাম গতিকে আপোনালোকে চাই যাওক আমি কি কৰোঁ তাৰপিছত এনেকৈ শুকানে আমি বহাই দিছোঁ কচুপাতখিনি দেখিছেনে বাৰু কেনেকুৱা লেৰেলি গৈছে মানে কি মানে এইটো মানে গুৱাহাটীৰ কচুপাত যে আৰু সতেজ বস্তু এনেকৈ ক'ত পাম আৰু ন তথাপিতো এইটো যিহেতু ঔষধি হয় আমি এতিয়া ইয়াত শুকান কেৰাহীত বহাই দিছোঁ ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে অকণমান ঢাকনিখন দি দিয়া বাকী এইপিনে হৈ থাকক আপোনালোকৰ ৰেচিপিটো চাই যাওক আৰু লগতে ধুনীয়া গান শুনো এটা জুবিনৰ গান গাই দিওঁ খুব ভাল পাই জুবিনৰ গান মোৰ মানুহজনৰ গাই শুনোৱা নে নাই কেতিয়াবা একো নাই অন্তৰৰ পৰা গালে সকলো গীতে ভাল লাগে এনেই গুণগুণাই থাকো আচলতে কি জানো গীত
গীত শুনিলে বা গীত মানে আমি যদি যিকোনো ভাল পোৱা মোৰ মানুহজনে মানে জ্বলি উঠা মোৰ ইমান ভইচটো ভাল নহয় মানে সেইটো গান খুব বেছি ভাল পায় যদিহে পাৰে অকণমান মনত আছে সেইটো গান লিৰিক্সটো ভালকে মনত নাই তথাপিতো অকণমান গাই দিওঁ নহ'লে আৰু হেৰি হ'ব ভাল পাব ঠিক আছে জ্বলি উঠা জুই হয় জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হয় বয়া হওঁ বাসনা জ্বলি উঠা জুই হয় জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হয় বয়া হওঁ বাসনা সঁচাকে বহুত তেওঁ এনে হলেও গুণগুণে মোৰ মানুহজনীৰ হেৰি কণ্ঠটো ধুনীয়া গান খুব ধুনীয়া গাব জানে লাজ কৰে সঁচাকে মোৰ মিষ্টাৰ জানানে বহুত ধুনীয়া সুৰ কৰে দেই গানৰ আৰু বৰ ধুনীয়া গীতো মানে সুৰবিলাক ইমান টান টান সুৰবিলাক মানে ধুনীয়া হয় কিন্তু মানে লাজ কৰে মানে তেখেতে ভইচটো তেখেতৰ মাইকৰ লগত হেৰি এডজাষ্ট নহয় বুলি ভাবে কিন্তু বৰ ধুনীয়া গায় পুলক বেনাৰ্জী দেৱৰ মানে বহুত কিবা গীত ভাল পায় তেনেকুৱা মোৰ কিন্তু মানুহজনী মোক ভাল পাই থাকোঁতে খুব গান শুনাইছিলে খুব শুনত গান শুনোৱাইছিলে এতিয়া যদিবা অলপ কমিলে কিন্তু গুণগুণোৱাটো পুৰা গুণগুণাই থাকে আজি ৰাতিপুৱা কিবা গান গাইছিলে মই জোকাইছিলো গোৱাটো গাব আৰু এটা মোৰ কাৰণে গাই দিয়ক ফুল ফুলা ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলা সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুলা ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলা সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা ফুল ফুলা ৰ'দৰে ফুল মানে গোটেই গানটো গাব নোৱাৰিছে সেইটো নালাগেও কাৰণ বহুত বেছি সময় হ'ব মানুহে আমনি পাব নহয় জানো তথাপিও আৰু যিমানখিনি গালে বহুত বেছি ধন্যবাদ এতিয়া আপোনাৰ মোটামুটি চব যিটো কৈছো অকণমান কেমেৰা দেখাই দিলে ভাল লাগিব নেকি ন আচলতে দেখিছেনে ইমানখিনি কচু পাত আছিলে ইমানখন হৈ গ'ল এতিয়া আমি নিমখ দিম ইয়াতে অকণমান নিমখ দিয়া এইটো মানে ৰেচিপি সঁচাকৈ ক'ব গ'লে এইটো কলপাতত দিয়াটোৱে হয় গাঁৱত হয় নে নহয় খালি গুৱাহাটীত আমি এনেকৈ ব্যৱহাৰ কৰিব লাগে যিটো কলপাতৰ অসুবিধা শুকান কেৰাহী দি ছেম সেইটোৱে আহে স্মেলটো সেইটোৱে আহিব সোৱাদটো তেনেকুৱাই হয় তো এইখিনিতো হ'লে প্ৰায় ন এতিয়া আপোনাৰ এতিয়া বৰ্তমান পৰিকল্পনা কি ভাবি আছে মানে ভৱিষ্যতলৈকে কি কৰিম বুলি হয় মানে কি এতিয়া আমি সংসাৰত যিহেতু কৰি দিছোঁ সংসাৰ চলাব লাগিব একেলগে আকৌ গানটো যিহেতু ভাল পাওঁ গানটো আগুৱাই নিব লাগিব আৰু যিহেতু ৰেডিঅ'ত এতিয়া মই স্বীকৃতি পালোঁ আৰু সেইকাৰণে অকণমান হেৰিটো ৰাখিছোঁ আৰু এতিয়া মানে মোৰ মিষ্টাৰৰ 4টা গান আৰু নিজে বনোৱা হেৰি সুৰ কৰিছে তেখেতে গান লিখে কোনে মানে তেখেতেই লিখে আৰু মানে তেখেতৰ এটা ভতিজা আছে বিৰাজ বৰুৱা বুলি তেখেতে বনাইছিলে দুটি গীত তেখেতে সুৰটো কৰিলে এতিয়া মানে বনাই কৰি থোৱা হৈছে আৰু আমি মানে ষ্টুডিঅ'ত কামখিনি কৰা নাই এতিয়ালৈকে সেই 4টা গান আমি ৰিলিজ কৰিম আমাৰ নিজৰ ফালৰ পৰা বাহিৰা বেলেগ বেলেগৰ গীতটো আৰু গাই থাকোঁ ন গতিকে নিজৰ বুলিবলৈ এটা লাগে সেইকাৰণে আমি সেই 4টা গানৰ মানে হেৰি কৰিম আৰু মানে অৰ্চনা বৌক হয়তো আপোনালোকে এনেকে চিনি নাপালে তেওঁৰ ককায়েকৰ থ্ৰুৱেদিও চিনিব কাৰণ অৰ্চনা বৌৰ মাৰ ঘৰখন মানে সংস্কৃতিৰ মানে লগতে জড়িত নহয় জানো দাদা তেখেতৰ দাদাক মই বিহুৰ মঞ্চতে এইবাৰ লগ পালো ভাল লাগিলে তেওঁ এতিয়া বৰ্তমান চিৰিয়েল কৰি আছে আপুনি কৈ দিয়ক ভাল লাগিব আচলতে মোৰ একদম গোটেই ঘৰখন মোৰ পেহী এগৰাকী আছে থিয়েটাৰত গান গাইছিলে তাৰপিছত মানে গোটেই ঘৰখনে আমাৰ সাংস্কৃতিকৰ লগত জড়িত বাইদেউ বিহু নাচিছিলে ভাল বিহু নাচিছিলে বিহু সম্ৰাজ্ঞী হৈছিলে এইফালে দাদাই এতিয়াও মানে
তাৰ সপোন মানে অভিনেতা হোৱা আছিল ভাল এংকৰ কৰে তাৰপিছত এতিয়া সিৰিয়েল কৰি আছে 3খন মানত কৰি আছে ৰং ৰেঙনিৰ বৰ্তমান আদৰৰ আছুৰ যে বৰ্মনৰ ৰোলটো কৰি আছে মানে অফিচৰ বৰ ধুনীয়া কৰি আছে আৰু ভাল দেখা লৈছে আৰু মানে মঞ্চত চোৱা নাই যদি এবাৰ চাব মঞ্চত দাদা মানে এবাৰ উঠিলে আৰু মানে মঞ্চখন মানে ৰাখিব জানে সঁচাকে এইবাৰ বহুত বেছি ভাল লাগিলে প্ৰথম লগ পাই কিনেও মানে আৰু যিখিনি মঞ্চ ষ্টেজৰ ওপৰত কৰিছে তেওঁ একদম মানে অন্তৰ চুই গৈছে ন সঁচাকে বহুত ধুনীয়া কৰিছে তেওঁ মোৰ চেনেলত অকণমান তেওঁৰ দিছিলো বিহুৰ চেনেলত হয়তো অকণমান পাব তেখেতৰ অকণমান মানে সংলাপ দুটামান দি দিছিলো মই খুব ধুনীয়া সংলাপ কৰিছিলে ঠিক আছে যি নহওক আমাৰ আজি মানে সব ভাত সবজি হৈ গল যেহেতু নহয় জানো সেয়েহে এতিয়া মানে অকণমান মোৰ আলহীক জিৰণি ল'ব দিওঁ যেহেতু ইমান গৰমত ইমান সময় দিছে মোৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনাকো মোৰ ঘৰত আহি কেনেকুৱা পালে মোৰ পাকঘৰত কেনেকুৱা পালে সেইটো মই নাজানো কিন্তু মই যে আপোনাক মাতি আনিছো আনি কিনে মোৰ আখলত বহাইছো সেইখিনি মোৰ বহুত ভাগ্য বুলি ভাবিছো মই নিজকে আপোনাক মাতিব পাৰিছো সদায় এনেকুৱা ব্যক্তিবিলাকক মাতিব বিচাৰো যদি আপোনালোকেও বনাই ভাল পায় খাই ভাল পায় কোনো বিশেষ নহলেও আপোনালোকে আহিব একেলগে জুতিৰে বনাম আৰু একেলগে জুতিৰে এসাঁজ খাম মোৰ নতুন পেজ পাকঘৰ বুলি এটা ষ্টাৰ্ট কৰিছো তাত সকলো পাকঘৰৰে মানে থাকিব আৰু তো আপোনালোকে সহায় কৰিব আৰু বৌক অকণমান এখেতক ফেনৰ তলত জিৰণি ল'ব দিওঁ আৰু মই যেহেতু মোৰ ঘৰৰ আলহী মই ধুনীয়াকৈ এতিয়া সজাই দিয়া দায়িত্ব মোৰ হয় ধুনীয়াকৈ সজাই একেলগে খোৱা আপোনাৰ লগৰ আগত দেখাই আছো কেনেকুৱা হৈছে বৌয়ে কি বনালে কি নবনালে টেষ্ট কৰি কিনে মই আপোনালোকক জনাই আছো শেষত বৌ কিবা এটা কৈ দিয়ক মোৰ ইয়াতে আহি সঁচাকৈ ভাল লাগিলে এনেকুৱা এটা পৰিৱেশ পোৱাই নাছিলে আহিবৰ পৰা মানে গাঁৱত গ'লেহে পাওঁ আৰু শহুৰৰ ঘৰত গ'লে মাহঁতৰ ঘৰত গ'লে আজিকালিতো আৰু গেছতে মানে কি তলত বহিব নোৱাৰে এনেকুৱা গেছতে কৰে গোটেইখিনি গতিকে মোৰ এনেকুৱা পৰিৱেশত আহি বহুতেই ভাল লাগিলে মই তাইক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আপোনালোকে আগুৱাই নিব লাগিব মোৰ ফালৰ পৰা তাইক মই উজ্জ্বল ভৱিষ্যত কামনা কৰি মই এটি দিহানাম এফাকিৰে মোৰ আজি এইটো এৰিব আৰু আমি তাৰপিছত ৰেচিপি 3টা বনালোঁ কেনেকুৱা হৈছে কি হৈছে ভাল হৈছে নে হোৱা নাই আমি জনাম আপোনালোকক গতিকে এফাকি দিহানামেৰে আমি সামৰণি মাৰিম ঠিক আছে শংকৰদেৱে হৰি নাম ল'বলৈ কয় হৰি নাম ল'লে হেনো পাপ খণ্ডন হয় আমি হৈছো মহাপাপী মনতো নৰয় হৰি নাম ল'বলৈ দেহায়ো নকয় অ হৰিৰ নাম ল'বলৈ দেহায়ো নকয় ধন্যবাদ ঠিক আছে আপুনি অলপ ৰেষ্ট লওক আপোনাক এতিয়া সজাই মিলি মাতি আছো ঠিক আছে ঠিক আছে আমাৰ ধুনীয়াকৈ সজাই মিলি লৈ আহিলো আৰু এইপিনে বৌ এতিয়া বনাইছে আৰু ময়ো টেষ্ট কৰিম বৌ টেষ্ট কৰিব কেনেকুৱা হৈছে আৰু তাৰে আগতে বৌ মানে হিন্দী গান এটা গোৱাৰ খুব ইচ্ছা আছিলে কিন্তু গোৱা নহ'লে আমাৰ প্ৰগ্ৰেম চলি আছিলে সেইখিনিতে সমাপ্তই কৰি দিলো এতিয়া অকণমান এফাকি গাই দিয়ক তাৰপিছত আমি খাম গাই দিয়ক হয়তো হিন্দী গীত গোৱা নহ'লে আজি অকণমান গাইছো लग जा गले की फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले ষ্টাৰ্ট কৰোঁ আমি ঠিক আছে ষ্টাৰ্ট কৰোঁ ধুনীয়াকৈ কাঁহীতে দি দিছোঁ যিহেতু সুবিধা হ'ব নেকি মাটিমাহৰ দাইল আৰু বৌয়ে ধুনীয়াকৈ কচু দি আজি চিকেন বনাইছে চাকে খাই চাওঁ কচু দিলে আৰু ক'বই নালাগে এনেই টেষ্টি হয় তাতে মছলা চছলা নাই কচু আছে হ'ব কিমান টেষ্টি কিবা এটা বেলেগ মজা অকণমান দালি খাই চাওঁ এতিয়া কচুখিনি খাই চাম মই কচুখিনি একদম গাঁৱত যে জুত দিয়ে চেম চেম হৈছে আপোনালোকে এনেকৈ বনাই চাব কচুৰে
এটা বেলেগ জুতি পায় আৰু অলপমান দালি খাওঁ দালিখিনি ধুনীয়া আছে দালিখিনি কিন্তু একো দিয়া নাছিলো ন একোৱে দিয়া নাই কাৰণ মই এই দুটাত যে আদা নহৰু দিম সেইকাৰণে এইটো মানে চিম্পল কে বনালে বেছি ভাল লাগিব নি গোটেই কেইটা নহৰু চৰু হলে অলপ সেই লাগিব ন কচুটো একদম বেলেগ এটা সোৱাদ আছে দেই মানে পাতত দিয়াৰ নিচিনা একদম সঁচাকে দেই একদম ন সঁচা এতিয়া ইমান খাই থকা নেদেখাও যিহেতু আমি ভিডিঅ' চাই কৰি থাকিলে আকৌ বেছি ষ্টাইলত খাই থকা যাব ন পেটৰ ভোকটো পেটতে থাকিব আমি কষ্ট কৰিছো যিহেতু ন খোৱা সময়ত আলহীক ইমান ডিষ্টাৰ্ব নকৰো গতিকে আমি খাই লওঁ ভোকো লাগি আছে কাৰণ অলৰেডি 8টা বাজি গ'ল ঠিক আছে কেমেৰামেন বাই বাই